মই এনেকৈ লিখিছোঁ তোমাৰ এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ইকুৱেল টু এ চি স্কোৱাৰ। এতিয়া ইয়াতে এ বি হৈ গ'ল তোমাৰ কাৰণে ভূমি, মানে তোমাৰ কাৰণে বেছ হ'ল, বি চি স্কোৱাৰ তোমাৰ কাৰণে পাৰ্পেণ্ডিকুলাৰ মানে তোমাৰ লম্ব হ'ল, আৰু এ চি স্কোৱাৰ তোমাৰ কাৰণে অতিভুজ হ'ল মানে হাইপোটেনিয়াছ হ'ল, হয় নহয়? হয়। তেতিয়াহ'লে এতিয়া মই এটা কাম কৰোঁ, মই কি কৰোঁ, মই তিনিবাৰ তিনিটা কাম কৰিম, তুমি চাবা কেনেকৈ কৰিছোঁ। মই কি কৰোঁ, মই দুয়োফালে এবাৰ এ বি স্কোৱাৰ, মই যদি দুয়োফালে এবাৰ এ চি স্কোৱাৰ হ'ম, এ বি নহয়, এ বি পিছত কৰিম, প্ৰথমে এ চি স্কোৱাৰ চোৱা, মই কি কৰোঁ, ডিভাইড বোথ ছাইড বাই এ চি স্কোৱাৰ। মই দুয়োফালে এ চি স্কোৱাৰে হৰণ কৰিম। কোৱা, হৰণ কৰিব লাগে, কোৱা কি হ'ব? এইটোকো মই এ চি স্কোৱাৰে হৰণ কৰিম, এ চি স্কোৱাৰ প্লাছ এইটোকো মই এ চি স্কোৱাৰে হৰণ কৰিম, আৰু ইকুৱেল টু এ চি স্কোৱাৰটোকো মই এ চি স্কোৱাৰে হৰণ কৰিম। মই দুইফালে কৰিম বুলি কৈছোঁ নহয় হৰণ এ চি স্কোৱাৰে, তো মই দুইফালে কৈছোঁ। আৰু ইয়াত এই এ বি আৰু এ চি এই যে স্কোৱাৰ স্কোৱাৰ আছে, তো সেইটোক আমি একেলগে লিখিলে এনেকৈ লিখিম, এ বি বাই এ চি হোল স্কোৱাৰ প্লাছ বি চি বাই এ চি হোল স্কোৱাৰ ইকুৱেল টু এইটোতো কটাকটি যাব, নহয় যাব জানো? এইটো 1 হৈ যাব। এতিয়া মোক কোৱা, তুমি এ কোণটোৰ কাৰণে চোৱা, এ কোণটোৰ কাৰণে এই অনুপাতটো কিহৰ হয়, এই অনুপাতটো কিহৰ হয় মোক ক'ব পাৰিবানে? চোৱা, এ বি বাই এ চি, মই এটা কৈ দিছোঁ শুনা, এ বি বাই এ চি, এ বি বাই এ চি মানে এ বি মানে কি হৈছিলে বাৰু আমাৰ কাৰণে? এ বি বাৰু আমাৰ কাৰণে কি হৈছিলে? এইটো আমাৰ কাৰণে বেছ, আমাৰ কাৰণে ভূমি নহয় জানো? ভূমি, এইটো কাৰণে আমাৰ কাৰণে লম্ব হয়, মানে এইটো পাৰ্পেণ্ডিকুলাৰ, আৰু এইটো কি হয় তোমাৰ অতিভুজ, মানে তোমাৰ কি হয় হাইপোটেনিয়াছ। তো তেতিয়াহ'লে এ বি বাই এ চি, তেতিয়াহ'লে তোমাৰ কি আছে? ভূমি বাই অতিভুজ, মানে তোমাৰ বেছ বাই হাইপোটেনিয়াছ আছে। তো বি বাই এইচ মানে কিহৰ আছিলে বাৰু? বি বাই এইচ কাৰ অনুপাত আছিলে জানোনে? আমি সেইটো কছৰ অনুপাত বুলি জানো, নহয় জানো? আৰু স্কোৱাৰটো আছে স্কোৱাৰ দি দিয়া। আৰু কোনটো কোণৰ কাৰণে উলিয়ালা? তুমি এ কোণৰ কাৰণে উলিয়াইছা, নহয় জানো? চি কোণৰ কাৰণে উলিয়ালে বেলেগকৈ উলিয়াব লাগিব, আৰু বি কোণৰ কাৰণেতো উলিয়াব নোৱাৰে, কাৰণ বিটো লম্ব হয়। এতিয়া অকল উলিয়াব পৰা কোণ আছে তোমাৰ এ আৰু চি। আমি এ কোণৰ কাৰণে ধৰি লৈছিলোঁ, হয় নহয়? আমি এ কোণৰ কাৰণে উলিয়াম বুলি ধৰি লৈছোঁ। তেনেকৈ তোমাৰ এইটো যদি চোৱা, তেতিয়াহ'লে ইয়াত তোমাৰ বি চি মানে কি হয় তোমাৰ? তেতিয়াহ'লে লম্ব পি বাই এইচ হ'ব। এইটো পি বাই এইচ মানে তেতিয়াহ'লে তোমাৰ চাইন। আৰু কোনটো কোণৰ কাৰণে কৰি আছোঁ আমি? এ কাৰণে কৰি আছোঁ। এইটো এটা ফৰ্মুলা বনি গ'ল, তুমি এতিয়া মনত ৰাখিব লাগিব যে কছ স্কোৱাৰ এ প্লাছ চাইন স্কোৱাৰ এ ইকুৱেল টু 1। কিন্তু কোণ দুটা তুমি চাব লাগিব, কিন্তু কোণ দুটা সমান হ'ব লাগিব। যদি কেনেবাকৈ কেতিয়াবা তুমি এনেকুৱা ক'ৰবাত দেখি যোৱা যে এইটো কছ স্কোৱাৰ এ এইটো চি হ'ল, আৰু এইটো চাইন স্কোৱাৰ তোমাৰ এ হ'ল, তেতিয়া কিন্তু আকৌ ইকুৱেল টু 1 নহ'ব, এনেকৈ নহ'ব। হয় চি হ'ব লাগিব, নহ'লে এ হ'ব লাগিব। বিটোতো ইয়াতে কিয় হোৱা নাই তুমি গম পাইছা? কাৰণ এইটো বি লম্ব হয়, হয় নহয়? তো হয় এ হ'ব লাগিব, নহ'লে চি হ'ব লাগিব, দুইটাৰ ভিতৰতে কোনোবা এটা হ'ব লাগিব, কিন্তু দুইটা একেলগে হ'লে নহ'ব। বুজি পাইছানে? চ' এইটো নহ'ব। চ' এইটো আমাৰ এটা ফৰ্মুলা হয়, এইটো আমি মনত ৰাখিব লাগিব, আৰু এইটো আমি ব্যৱহাৰ কৰি পেলাই অংক কৰিব পাৰিব লাগিব। বুজি পাইছা? এতিয়া তোমালোকৰ কাম হ'ল কি, যে আকৌ এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ ইকুৱেল টু তোমাৰ এ চি স্কোৱাৰ আছে নহয়? আছেনে নাই? আছে। এতিয়া তুমি কি কৰা, ডিভাইড বোথ ছাইড বাই এ চি স্কোৱাৰ কৰিছিলা, এতিয়া তুমি ডিভাইড বোথ ছাইড বাই এ বি স্কোৱাৰ কৰা। বুজি পাইছানে কথাটো কি কৈছোঁ? যদি কৰোঁ তেতিয়াহ'লে কি হ'ব পাৰোঁ? দুই পক্ষত এ বি স্কোৱাৰেৰে হৰণ কৰি কি হ'ব? কৰিলে কি হ'ব তোমাৰ? এইটো হৈ যাব তোমাৰ এ বি স্কোৱাৰ ইয়াৰ তলত আহি যাব, প্লাছ বি চি স্কোৱাৰ ইয়াৰ তলতো এ বি স্কোৱাৰ আহি যাব, আৰু এইফালে তোমাৰ এ চি স্কোৱাৰ আছে, ইয়াৰ তলত তোমাৰ বি চি স্কোৱাৰ আহি যাব। এতিয়া মই এইফালে কৰিছোঁ যেনিবা, কি হ'ব এতিয়া? এইটোতো এ বি স্কোৱাৰটো কটাকটি গৈ পেলাইতো 1 হৈ গ'ল, নহয় জানো? 1 হৈ গ'ল। তাৰপিছত এতিয়া বি চি স্কোৱাৰটো কোন হয় আমাৰ কাৰণে? পাৰ্পেণ্ডিকুলাৰ হৈ আছে এতিয়াও, কাৰণ আমি ধৰি লৈছোঁ কোনটো এ কোণৰ কাৰণে কৰিম বুলি, গতিকে আমাৰ সেইটো সলনি নহয়। গতিকে এইটো হৈ গ'ল তোমাৰ কাৰণে পাৰ্পেণ্ডিকুলাৰ মানে পি, আৰু এইটো হৈ গ'ল তোমাৰ কাৰণে কি? এইটো হৈ গ'ল তোমাৰ কাৰণে এ বি হৈ গ'ল তোমাৰ কাৰণে বেছ।
হয়নে? তেতিয়াহ'লে তোমাৰ পি বাই বি তোমাৰ কাৰণে কি আছিলে বাৰু? পি বাই বি তোমাৰ কাৰণে কি আছিলে বাৰু? পি বাই বি আমি কিহৰ অনুপাত বুলি জানো? টেনৰ অনুপাত। খালি এটা কথা মনত ৰাখিবা, ইয়াত স্কোৱাৰ আছে, গতিকে তোমাৰ ইয়াতে টেন স্কোৱাৰ আহিব, বুজি পাইছা? আৰু কোনটো কোণৰ কাৰণে কৰি আছো? আমি এ কোণৰ কাৰণে কৰি আছো। এইফালে চোৱা এতিয়া, এইটো কি হয়? এইটো অনুপাতটো চাবলৈ ট্ৰাই কৰা। এ চি মানে কি আছিলে? হাইপোটেনাছ, অতিভুজ এইচ, আৰু বি চি মানে কি আছিলে? তোমাৰ লম্ব মানে পি, হয় নাই? ৰবা দেই, বি চি ললো ন, বি চি ললো ন, আৰু এইটো কি ললো বাৰু? এইটো ইয়াত এ বি স্কোৱাৰ, ইয়াতো এ বি স্কোৱাৰ, ইয়াতো এ বি স্কোৱাৰ হৈছে, গতিকে বি চি স্কোৱাৰ বাই এ বি স্কোৱাৰ মানে তোমাৰ 10 হৈ গ'ল, আৰু ইকুৱেল টু এতিয়া তুমি ইয়াত মিলাই চোৱাচোন, ওপৰতো এ চি মানে হৈ গ'ল তোমাৰ হাইপোটেনিয়াছ, আৰু এ বি মানে হৈ গ'ল তোমাৰ কাৰণে কি? তোমাৰ এ বি মানে হৈ গ'ল তোমাৰ কাৰণে বেছ। তো এইটো কিহৰ অনুপাত হয় বাৰু? এইটো চেকৰ অনুপাত হয়, কাৰণ বি বাই এইচ মানে যদি কছ হয় তেতিয়াহ'লে এইচ বাই বি মানে তেতিয়া চেক হ'ব, আৰু ইয়াতে তোমাৰ স্কোৱাৰ লগাব লাগিব কাৰণ স্কোৱাৰ আছে, আৰু এ কোণৰ কাৰণে এইটো এটা ফৰ্মুলা হৈ গ'ল। ইয়াতো সেই একেটা কথা, এ আৰু এ হ'ব লাগিব, এ আৰু চি হ'ব নোৱাৰে। বুজি পাইছা নে কথাটো কি কৈছো? ঠিক আছে, আমি এতিয়ালৈকে কি কি কৰিলো? এ বি স্কোৱাৰ এ চি স্কোৱাৰ হৰণ কৰা হৈ গ'ল। এতিয়া লাষ্ট আমাৰ এটা কৰিবলৈ আছে বি চি স্কোৱাৰ হৰণ। কাক? এই গোটেই ওপৰৰ এই গোটেইটো দুইফালে কৰিব লাগে। এ বি স্কোৱাৰ বাই বি চি স্কোৱাৰ লিখিব লাগিব, প্লাছ বি চি স্কোৱাৰ বাই বি চি স্কোৱাৰ লিখিব লাগিব, ইকুৱেল টু এ চি স্কোৱাৰ বাই বি চি স্কোৱাৰ লিখিব লাগিব। গতিকে এই মাজত থকাটো কটাকটি গৈ পেলাই এক হ'ল। এতিয়া তুমি ইয়াতে অনুপাত মিলাব লাগিব। এইটো কি হয় তোমাৰ? এইটো হৈ গ'ল তোমাৰ বেছ বাই পাৰপেণ্ডিকুলাৰ, মানে এইটো কি হৈ যাব? বেছ বাই পাৰপেণ্ডিকুলাৰ মানে বি বাই পি। বি বাই পি মানে কিহৰ পাম আমি? কট। কট স্কোৱাৰ এ, কাৰণ স্কোৱাৰ আছে, হয় নহয়? হয় নহয়? আচ্ছা, তাৰপিছতে প্লাছ, তাৰপিছতে এইটোতো 1 হৈ গ'ল, আৰু এইফালে কি হ'ব? এইটো হৈছে তোমাৰ এইচ, আৰু এইটো হৈছে তোমাৰ বেছ, নহয় পাৰপেণ্ডিকুলাৰ। তো তেতিয়াহ'লে তোমাৰ এইটো হৈ গ'ল কচেক, এইটো কচেক স্কোৱাৰ হৈ যাব। বুজি পাইছানে? চ' এইটো এটা তোমাৰ ফৰ্মুলা বনিলে। ক'ৰ পৰা বনিলে, কেনেকৈ বনিলে বুজি পাইছনে? বুজি পাইছো? ঠিক আছে। তোমাক 8.4ৰ 1 নম্বৰ কুৱেশ্যনটো তোমাক কৰিবলৈ কৈছে। 8.4ৰ 1 নম্বৰ কুৱেশ্যনটোত কৈছে যে তোমাক কট এ দিয়া আছে, কট এ তুমি লোৱা, তুমি কট এৰ পৰা বাকী সাইন, সেক আৰু টেনলৈ তুমি এই কট এটো কনভাৰ্ট কৰিব লাগে। বুজি পাইছানে কথাটো কি কৈছে? এতিয়া আমি কি জানো? আমি জানো সলিউশনত এনেকে যাম, সলিউশনলৈ গৈ এনেকে লিখিম যে কট স্কোৱাৰ এ প্লাছ 1 ইকুৱেল টু কি বুলি জানো আমি? কচেক স্কোৱাৰ এ বুলি জানো। তেতিয়াহ'লে এতিয়া আমাৰ ওচৰত এই কট এইটো আছে, এতিয়া কট এইটো তুমি কিহলৈ লৈ যাব লাগে? চাইনলৈ লৈ যাব লাগে। তো কি কৰিব লাগিব চোৱা, এতিয়া কট স্কোৱাৰ এ ভালকে চোৱা, কি কৰিব লাগিব মই? এই যে ইয়াৰ ওপৰত যে স্কোৱাৰটো যে আছে, এই স্কোৱাৰটো আঁতৰাবলৈ হ'লে মই এইফালে কি দিব লাগিব? ৰুট অভাৰ দিব লাগিব, লাগিবনে? লাগিব। তেতিয়াহ'লে ই ক'লৈ গুচি যাব? তোমাৰ 1 বাই সাইন এ লৈ গুচি যাব। যাব নে যাব? যাব নাই? তেতিয়াহ'লে ৰ'বা মই এবাৰ চ' এতিয়া উল্টাকে লিখি ললো, মানে আমি চাবলৈ ভাল হয়, সুবিধা হয়। গতিকে ইয়াৰ পৰা যদি আমি স্কোৱাৰটো উঠাবলৈ বিচাৰো তেতিয়াহ'লে দুইফালে বৰ্গমূল কৰিব লাগিব। কৰি দেখাইছো মই বৰ্গমূলটো, যে এনেকে বৰ্গমূল কৰিলো এইফালেও, আৰু তেনেকে এইফালেও তেনেকে বৰ্গমূল কৰি দিব লাগিব তুমি। তো এইটো হৈ গ'ল, হয়নে? গতিকে বৰ্গমূল থকাৰ কাৰণে এইটো কি হৈ গ'ল? তোমাৰ কচেকটো হৈ গ'ল, তোমাৰ কচেক স্কোৱাৰটো হৈ গ'ল, তোমাৰ কচেক হৈ গ'ল, হয় নহয়? এইটো অকল কচেক হৈ গ'ল, কচেক এ, আৰু এইফালে ৰুট অভাৰত থাকি যাব। কেলে থাকি যাব বাৰু? ইয়াৰ নিচিনাকে উঠি নগ'ল কেলে বাৰু? কাৰণ ইয়াতে প্লাছ 1 হৈ আছে, দেখিছানে? গতিকে সেইটো উঠি যাব নোৱাৰে। এইটো হ'ল। এতিয়া তাৰপিছত তুমি কি কৰা? ইয়াৰ কচেকটোক আমি 1 বাই সাইন বুলি লিখিব পাৰোঁনে? 1 বাই সাইন বুলি লিখিব পাৰোঁ নে নোৱাৰো? তুমি এটা কথা মনত ৰাখিবা যে 1 বাই সাইনৰ উলটা বুলি সুধিলে তুমি সাইনৰ প্ৰতিক্ৰম কৰি আমি এনেকে লিখিব পাৰোঁ, কচেক। বুজি পাইছা? সাইন এ মান আৰু 1 বাই কচেক এ মান সমান হয়। তেনেকে তোমাৰ টেন এ কাৰ সৈতে সমান হয়? 1 বাই কটৰ সৈতে সমান হয়, কট এ। আৰু তোমাৰ যিটো কচ আছিলে, কচ এ, সেইটো কাৰ সৈতে সমান হয়? 1 বাই সেকৰ সৈতে সমান হয়। এই কথাটো মনত ৰাখি ল'ব লাগিব। গতিকে সেয়েহে কচেকৰ জেগাত মই 1 বাই সাইনে লিখিছো। তুমি এইটো প্ৰতিক্ৰম কৰি দিয়া, এইটো চিধা, আৰু এইটো তোমাৰ 1 বাই সাইনে হৈ নাযাব জানো? যাব। তেতিয়াহ'লে এইটো এনেকে কৰিলো, কৰি পেলাই এইটো যেনেকে আছে তেনেকে ৰাখি দিয়া। ৰাখি দিয়াৰ পিছত তুমি এতিয়া প্ৰতিক্ৰম কৰা। প্ৰতিক্ৰম কৰিলে এইটো হৈ যাব তোমাৰ সাইন এ, এইটো হৈ যাব তোমাৰ 1 বাই ৰুট অভাৰ কট স্কোৱাৰ এ প্লাছ 1। এইটো কৰিলো আমি কটত থকাটোক আমি সাইন ফৰ্মলৈ নিলো, সেইটো কৰিবলৈ কৈছে তোমাক। এতিয়া নেক্সটটো কি কৈছে? তোমাক চেকলৈ নিবলৈ কৈছে। এতিয়া আমি আকৌ এই ফৰ্মুলাটোকে ইউজ কৰিম, বা ইয়াৰ পৰা তুমি কৰিব পাৰা। কেনেকৈ কৰিব পাৰা চোৱা,
কেনেকৈ কৰিব পাৰা তুমি ভালকৈ এবাৰ মন কৰি ৰাখিবা চাবা দেই কেনেকৈ কৰিম মই মোক চোৱা এতিয়া এই ইয়াত তুমি চেক উলিয়াবৰ কাৰণে তুমি ইয়াত দুই ধৰণে কৰিব পাৰিবা এটা ধৰণ হৈছে এনেকুৱা তোমাৰ তুমি জানা যে তোমাৰ কি হয় cot ইকুৱেল টু cot a ইকুৱেল টু তোমাৰ 1/10 হয় হয় নহয় আৰু ইয়াক এনেকৈ কৰিলে তোমাৰ 10ৰ মানটো ওলাই যাব 10 উলিয়াবলৈ কৈছে নহয় তোমাক sin sec আৰু 10 উলিয়াবলৈ কৈছে গতিকে 10 টো যদি উলিয়াও তেতিয়ালে মই জাস্ট এইটো একবাৰ মই এফালে লিখি লৈছো যাতে তোমাৰ দেখাত তুমি উল্টা পুল্টা নালাগে এতিয়া 10a ইকুৱেল টু কি হৈ গ'ল তোমাৰ 1/cot a নহয় জানো 10 ওলাই গ'ল এইটো 10 নহয় জানো এইটো 10ৰ মান উলিয়াবলৈ কৈছে কটৰ খননি তো 10ৰ মান ওলাই গ'ল এতিয়া আমি ইয়াৰ পৰা আকৌ চেকৰ মানটো উলিয়াই দিব পাৰিম কেনেকৈ উলিয়াই দিব পাৰিম তুমি চোৱা এটা কি জানা এটা শুনা তুমি এটা কথা চোৱাচোন তুমি এইটো জানানে যে আমাৰ 1 প্লাছ 10 স্কোৱাৰ a ইকুৱেল টু কি হয় তোমাৰ sec স্কোৱাৰ a হয় নহয় হয়নে তেতিয়াহ'লে এতিয়া তুমি যদি এই 1 প্লাছ 10ৰ জেগাত তুমি কি লিখি দিয়া cot লিখি দিয়া দিলে তোমাৰ এইটো cot স্কোৱাৰ a ইকুৱেল টু তোমাৰ sec স্কোৱাৰ a হৈ যাব হ'ব 10ৰ জেগাত আমি cot লিখি দিলো আৰু আমি কি কৰিম 1 প্লাছ আমি লসাগু ল'ব লাগিব লসাগু যদি লওঁ তেতিয়াহ'লে এইটো হৈ যাব তোমাৰ cot স্কোৱাৰ a আৰু এইটো হৈ যাব তোমাৰ cot স্কোৱাৰ a প্লাছ 1 ইকুৱেল টু sec স্কোৱাৰ a হয়নে তেতিয়াহ'লে এইটোক মই এফালে লিখি লৈছো sec চোৱা এতিয়া তোমাক কৈছে চেকৰ মানৰ পৰা ত্ৰিকোণমিতিক গোটেইখিনি মান উলিয়াই দিব লাগিব sec a আৰু a গুণৰ কাৰণে তুমি sin তুমি ইয়াৰ মানৰ পৰা তুমি sinৰ মান তুমি cosৰ মান cos a মান tan a মান তাৰপিছত তোমাৰ cosec a মান তাৰপিছতে তোমাৰ cot a মান এই গোটেইখিনি মান তুমি এতিয়া ইয়াৰ পৰা উলিয়াই দিব লাগে বুজি পাইছানে কিন্তু তোমাৰ কি লাগিব sinৰ মান ক'ব উলিয়াব লাগিব secৰ পৰা উলিয়াব লাগিব cosৰ মান ক'ব উলিয়াব লাগিব secৰ পৰা উলিয়াব লাগিব tanৰ a মানো secৰ পৰা উলিয়াব লাগিব তেনেকৈ চবৰে কাৰণে তুমি উলিয়াব লাগিব কিন্তু secৰ মানৰ পৰাই উলিয়াব লাগিব sec a মানৰ পৰাই উলিয়াব লাগিব বুজি পাইছা সো এতিয়া আমি সলিউশনলৈ যাম আৰু গৈ প্ৰথমে এইটো লিখিব নালাগে বাৰু তুমি কিন্তু সলিউশনলৈ গৈ পেলাই প্ৰথম তুমি কি কৰিবা তুমি এইটো কথা লিখিবা যে cos স্কয়াৰ a প্লাস sin স্কয়াৰ a ইকুৱেল টু 1 হয় এইটো ফৰ্মুলা মতে আমি জানো গতিকে জানো যদি তেতিয়ালে cosec a মানটো আমাক কি লাগে sin a মান লাগে কিন্তু কিহৰ পৰা লাগে secৰ পৰা লাগে গতিকে তুমি কি কৰিবা তুমি এই cos স্কয়াৰ a টো জায়গাত তুমি 1/sec স্কয়াৰ a লিখিব পাৰিবানে তো আহিলে secৰ মানৰ পৰা sinৰ মান secৰ মানৰ পৰা sinৰ মান আনিব লাগে ন আমি গতিকে a আসোৱা তুমি এতিয়া এই জাস্ট তুমি এটা কাম কৰিব লাগিব কি তুমি এই sec স্কয়াৰ এইটো 1/sec স্কয়াৰ এইটো এফালে লৈ যোৱা তুমি এফালে sin স্কয়াৰ a টো ৰাখা আৰু এফালে 1 - 1/sec স্কয়াৰ a টো এফালে লৈ যোৱা বুজি পাইছানে কথাটো কি কৰিছো মই a খিনিক এফালে লৈ গৈছো মই কিহৰ মান উলিয়াম sinৰ মান উলিয়াম কিন্তু এফালে কি থাকিব লাগিব sec থাকিব লাগিব ঠিক আছে তেতিয়াহলে এতিয়া আৰু অকমান সৰল কৰাহে কাম আছে বাকি মানে অকন সিম্পলিফিকেশনৰহে কাম আছে বাকি আমাৰ হলে কৰি হলে আমাৰ এটা তলত তোমাৰ বহিলে sec a আৰু ওপৰত বহিলে তোমাৰ sec স্কয়াৰ a - 1 লসাগু লৈ পেলাই মানে এলসিয়াম লৈ পেলাই আমি এটো পালো এতিয়া এফালে সাইনৰ মানহে উলিয়াবলৈ কৈছে সাইন স্কয়াৰ মানটো উলিয়াবলৈ কোৱা নাই গতিকে তুমি ইয়াৰ স্কয়াৰটো যদি অতৰাই দিয়া তেতিয়ালে এফালে কি হৈ যাব তোমাৰ ৰুট ওভাৰ হৈ যাব এফালে হৈ যাব তোমাৰ sec স্কয়াৰ a - 1 আৰু তলত হৈ যাব তোমাৰ sec স্কয়াৰ a এতিয়া তোমাৰ sin a মানটো তুমি কি বুলি পাবা ওপৰত থাকি যাব তোমাৰ sec স্কয়াৰ a - 1 আৰু ইয়াত হৈ যাব তোমাৰ sec a এটো হৈ গ'ল তোমাৰ এটা বুজি পাইছা চোৱা সাইনৰ মান উলিয়াইছো কিন্তু ইফালে কি আছে চব চোৱা এটা cosৰ কাৰণে কেনে কয় এটা কথা চোৱা তুমি cos a মান তুমি 1/sec a মানৰ সমান নহয় জানো cos a ইকুৱেল টু তোমাৰ 1/sec a হয় তো তেতিয়ালে হৈ গ'ল ইয়াত আৰু কি কৰিবলগীয়া নাই cosৰ মান পালা মানে ভ্যালু অফ cos তুমি ফাইন্ড আউট কৰিলা কিহৰ পৰা secৰ পৰা হয়নে হৈ গ'ল ঠিক আছে তাৰপিছতে এতিয়া উলিয়াব লাগে আমি 10ৰ এটা 10 টো কৰিবলৈ সুবিধা হয় চোৱা আমাৰ ওচৰত ফৰ্মুলা আছে কি আছে আমাৰ ওচৰত ফৰ্মুলা আছে যে কি তোমাৰ 1 প্লাস tan স্কয়াৰ a ইকুৱেল টু sec স্কয়াৰ a এটা 10ৰ মান পাই যাম secৰ পৰা খালি অকমান ইফাল কৰিব লাগিব কি যে তুমি tan স্কয়াৰ a টো এফালে ৰাখিবা sec স্কয়াৰ a - 1 কৰি দিবা আৰু tan স্কয়াৰ অতৰাবলৈ হলে এফালে তুমি বৰ্গমূল মানে তুমি ৰুট ওভাৰ কৰিব লাগিব
সেইটো তুমি x sec স্কয়াৰ a minus 1 বুজি পাইছা ইয়াৰ স্কয়াৰটো কি হ'ল যদি নাজানা তেতিয়া হলে আৰু 6 পৰা পঢ়িব লাগিব হ'ল আচ্ছা তেতিয়া হলে এতিয়া কসেকৰ মই এফালে কৰিছো কসেকৰ মান উলিয়াব লাগে আমি চোৱা একদম সহজ এবাৰ চাইবা কসেক মানে কি হয় কসেক a মানে 1/sin a হয় নে 1/sin a হয় নে কসেক মানে হয় তেতিয়া হলে কসেক a এই যে অলপমান আগতে যে আমি কৰি যে পাইছিলো sin a ইকুৱেল টু যে 1/√1/sec স্কয়াৰ a minus 1/sec 1 বাই তোমাৰ sec a পাইছিলো যে সেই মান গনি পেলে ইয়াত পাতি দিয়া কি হ'ব ৰবা অকমান দূৰত পাতিব লাগিব নহলে লিখিবলৈ জেগা নহবগে sec a ইকুৱেল টু 1 আৰু তলত কি বহিব ওপৰত বহিব 1 আৰু তলত বহিব কি তলত বহিব তোমাৰ √sec স্কয়াৰ a minus 1/sec a এতিয়া এইটো অকমান সিম্পলিফাই কৰি পেলাই লিখিলে আমি এনেকে লিখিব পাৰিম কি ওপৰত sec a আৰু তলত sec স্কয়াৰ a minus 1 হ'লনে বুজি পাইছনে ঠিক আছে তেতিয়ালে লাষ্ট থাকিলে তোমাৰ কি cot চোৱা এতিয়া cot a ইকুৱেল টু 1/10 হয় নে নাই হয় তেতিয়া হলে এতিয়া অলপমান আগতে তুমি এটো দেখিছিলা যে 10 ৰ মান কিমান আছিল আমি 10 ৰ ভ্যালুটো ক'ব লৈছিলো ইয়াৰ পৰা উলিয়াইছিলো তেতিয়ালে এইটো ইয়াত পাতি দিয়া আৰু তোমাৰ অংক হৈ গ'ল বাস ইমানটো সহজ অংক 8.4 question number 3 1 to কৈছে কি চোৱা কৈছে তোমাৰ sin square 63 plus sin square 27 divided by cos square 17 plus cos square 73 এতিয়া এই কোৱেশ্চনটো যদি তুমি চোৱা তেতিয়ালে এই কোৱেশ্চনটো তুমি একোৱে কৰিব নোৱাৰা এতিয়ালৈকে যেতিয়ালৈকে তুমি এই 8.3 এটা কথা পাহৰি গৈছা যদি তেতিয়া কি কৰিছিল বাৰু আমি 8.3 ত আমি কি শিকি আহিছিল তুমি 8 টা প্লাস কৰাচোন 63 প্লাস 27 কিমান হয় 90 হয় ইয়াটো 17 প্লাস 17 প্লাস 73 তো 90 হয় মই কি কৰো যে ইয়াৰে যিকোনো এটা মই বদলাই দিও কেনেকে বদলাই দিম মই চাবা মই এটো 90 মাইনাস 27 লিখি দিম আৰু এটো মই একো নিলিখো ই যেনেকে আছে তেনেকৈ থাকি যাব আৰু ইয়াৰো তলৰ কোনোবা এটা ধৰি লোৱা এটোকে বদলাই দিছো মই কি লিখিম cos স্কয়াৰ 90 মাইনাস 73 এটো ডিগ্ৰী প্লাস sin স্কয়াৰ cos আছিলে cos স্কয়াৰ 73 ডিগ্ৰী সব ডিগ্ৰী হ'ব এটা সব ডিগ্ৰী ঠিক আছে তেতিয়ালে এটো বদলি গৈ কি হৈ গ'ল তোমাৰ cos স্কয়াৰ এটা তুমি মোক খুদিছা যে তাতটো cos আমি স্কয়াৰ লিখা নাছিলো ইয়াত লিখিছো যে ইটো বেলেগ নিয়ম নেকি নহয় cos স্কয়াৰ থাকিলেও তুমি কৰিব পাৰিবা বুজি পাইছানে কথাটো sin থাকিলেও কৰিব পাৰিবা sin স্কয়াৰ থাকিলেও কৰিব পাৰিবা cos থাকিলেও কৰিব পাৰিবা cos স্কয়াৰ থাকিলেও কৰিব পাৰিবা tan স্কয়াৰ থাকিলেও কৰিব পাৰিবা tan থাকিলেও কৰিব পাৰিবা বুজি স্কয়াৰ থাকিলেও কৰিব পাৰিবা স্কয়াৰ নাথাকিলেও কৰিব পাৰিবা এই নিয়মবিলাক খাটিব এতিয়া এটো তোমাৰ সাইনৰ জায়গাত কি বনি গ'ল তোমাৰ এটো বনি গ'ল আৰু এটো হৈ গ'ল তোমাৰ এনেকে আৰু এইটো তলত যেটো লিখা আছে সেইটো বনি গ'ল তোমাৰ sin স্কয়াৰ 73 ডিগ্ৰী আৰু তোমাৰ এটো বনি গ'ল তোমাৰ cos স্কয়াৰ 73 ডিগ্ৰী গতিকে ওপৰত তুমি চোৱাছে এটা ফৰ্মুলা এতিয়া যেটো 8.4 ত আমি পাইছো sin স্কয়াৰ a cos স্কয়াৰ a হয় নাই কিন্তু মই কি কৈছিলো যে দুইটা কোণে সমান হ'ব লাগিব দুইটা এংগল সমান হ'ব লাগিব বুলি কৈছিলো তো দুইটা এংগল সমান হৈ আছে নে খালি তলত তোমাৰ sin টো আগত cos টো পিছত লিখা আছে প্লাস তুমি 2 + 3 কৰা বা 3 + 2 কৰা 5 এ পাবা তো তেনেকুৱা ধৰণৰ কথা গতিকে ওপৰতো 1 ওলাব তলতো 1 ওলাব উত্তৰ তোমাৰ কিমান ওলাব 1 ওলাব বুজি পালা এতিয়া তুমি কোৱেশ্চন নাম্বাৰ নেক্সট টু চোৱা এতিয়া 8.43 2 নম্বৰ কোৱেশ্চনত কৈছে কি যে তোমাৰ কোৱেশ্চনটো কৈছে যে sin 25 ডিগ্ৰী প্লাস cos 65 ডিগ্ৰী প্লাস cos 25 প্লাস 9 no সো ইয়াতে প্লাস 9 ইনটু ইয়াতে প্লাস আছে গতিকে তোমাৰ 25 ডিগ্ৰী ইনটু তোমাৰ sin 65 ডিগ্ৰী এইটো নিয়ম আগতৰ সৈতে একেই তুমি চোৱা দুটা যোগ কৰিলে 90 হয় এফালে দুটা যোগ কৰিলে 90 হয় হয় নহয় তেতিয়ালে তুমি এফালে এটো sin টো মই কি লিখিব পাৰিম sin 90 minus 65 90 ডিগ্ৰী minus 65 ডিগ্ৰী আৰু এফালে cos 65 ডিগ্ৰীটো থাকিবলৈ দিয়া
আৰু এইফালে তোমাৰ কছটোক তুমি বনাই দিয়া কি 90 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী বনাই দিয়া আৰু এইফালে তুমি সাইন 65 টোক থাকিবলৈ দিয়া। ইয়াতো এটা কথা মন কৰিবলগীয়া আছে, মই কৈ আছো ৰবা, এইটো ইকুৱেল চিন, এইবিলাক ইকুৱেল চিন ইমপ্লাইজ এইবিলাক ভালকে দিব লাগে। আৰু cos 65 ডিগ্ৰী প্লাছ সাইন এইটো ৰবা দেই এক মিনিট, এইটো তোমাৰ cos 65 এ হ'ব প্লাছ এইটো সাইন 65 হ'ব ইনটু সাইন 65 হ'বনে? ঠিকে আছে নে? এতিয়া এই দুটা ইনটু হৈ আছে, গতিকে a ইনটু a মানে যেনেকে a স্কয়াৰ হয় তেনেকে cos ইনটু cos মানে তোমাৰ কি হ'ব cos স্কয়াৰ 65 হ'ব প্লাছ sin ইনটু sin মানে তোমাৰ sin স্কয়াৰ 65 হ'ব। এতিয়া মই ক'বলৈ বিচৰা কথাটো শুনিবা ভালকে, এই যে দেখিছানে 25 টো, এতিয়া মই যে 25 ক যে 90 মাইনাছ 65 লিখিলো, তেতিয়াহ'লে মই এইটোকোতো মই তেতিয়াহ'লে 90 মাইনাছ 25 লিখিব পাৰিলো হয়। কেনেবাকে যদি ভুলতে মই এইটো নকৰি পেলাই যদি মই এইটোকো যদি মই 90 মাইনাছ 25 কৰিলোহেঁতেন, তেতিয়াহ'লে এই অংকটো কিন্তু আমাৰ সমাধান নহ'লেহেঁতেন। তোমাৰ লাগিছে তুমি শুদ্ধ কৰিবা বুলি নিচিনা, কিন্তু তুমি এইটো নকৰি পেলাই যদি এইটো কৰিলাহেঁতেন তেতিয়া তোমাৰ ভুল হ'লহেঁতেন। যদি কৰা তেতিয়াহ'লে তুমি এইটোকো 25 কৰিব লাগিব, তেতিয়াহে তুমি ইয়াকো 25 কৰিব পাৰিবা। বুজি পাইছা? বুজি পাইছা নে কথাটো? মানে তুমি ইয়াত যদি 65 কৰিলেহেঁতেন তেতিয়া আমি ইয়াতে 65 কৰিলোহেঁতেন, এতিয়া ইয়াতো 25 কৰিছো, গতিকে ইয়াতো 25 কৰিছো, যাতে আমাৰ কি হয় 65 ওলাব লাগিব বুলি কৈছিলো নহয়, একে একে ওলাব লাগিবই। গতিকে এইটো উত্তৰ তোমাৰ কিমান ওলালে? 1 ওলালে। 8.4 নম্বৰ কুৱেশ্যনটো কি কৈছে তোমাৰ ট্ৰু এণ্ড তোমাক ইয়াতে অপশ্যন দি দিছে, অপশ্যনৰ পৰা তোমাৰ এ বি চি কোনটো অপশ্যন হ'ব তোমাক উলিয়াই দেখাব লাগে। এতিয়া প্ৰথমটো কুৱেশ্যন দিছে যে 9 sec স্কয়াৰ a মাইনাছ 9 tan স্কয়াৰ a। এতিয়া অলপমানটো অংক কৰা মানুহটো অলপমানটো টেঙৰ হ'বই লাগিব। আমি জানো যে 1 প্লাছ tan স্কয়াৰ a মানে কিমান হয়? 1 প্লাছ tan স্কয়াৰ a মানে তোমাৰ sec স্কয়াৰ a হয়। এতিয়া এই বস্তুটোক এনেকে মিলালে পাৰিম নে বাৰু কোৱাচোন? এতিয়া যদি মই টেনটোক এইফালে লৈ যাওঁ তেতিয়াহ'লে 1 ইকুৱেল টু sec স্কয়াৰ a মাইনাছ tan স্কয়াৰ a হ'বনে? মিলি আছে নে ইয়াতো তেনেকে? তেতিয়াহ'লে মই যদি ইয়াতে 9 টো কমন লওঁ তেতিয়াহ'লে এইটো sec স্কয়াৰ a মাইনাছ tan স্কয়াৰ a হ'ব। আৰু sec স্কয়াৰ a মাইনাছ tan স্কয়াৰ a মানে কিমান হয়? তেতিয়াহ'লে 1 হয়। তেতিয়াহ'লে 9 এনসাৰ 9 হ'ল। বুজি পালা? তেতিয়াহ'লে নেক্সট কুৱেশ্যনটো চোৱা কি হ'ব। নেক্সট কুৱেশ্যনত কৈছে যে কি তোমাৰ 1 প্লাছ tan থিটা প্লাছ sec থিটা 1 প্লাছ cot থিটা মাইনাছ cosec থিটা। এতিয়া এইটো কৰা, ইয়াৰ অপশ্যনটো কিমান হ'ব সুধিছে। অপশ্যন এ আছে 0, অপশ্যন বি আছে 1, চি আছে 2, ডি আছে -1। চোৱা এতিয়া কথাটো হ'ল যে কি তুমি কৰিবা কেনেকে, কি কৰিব লাগিব বাৰু? এনেই অলপমান আইডিয়া কিবা এটা ক'ব বা। ইয়াতো স্কোৱাৰ চিস্কোৱাৰ নাই, কিবা ফৰ্মুলা লাগিব কাৰণে কিবা শুনা কি কৰিবা। 1 প্লাছ এইটোক লিখি দিওঁ আমি সাইন থিটা বাই কস থিটা, পাইছোঁ আগতে আমি, এইটো আমি কস থিটা বুলি লিখি দিওঁ। ইয়াক আমি cos থিটা বাই সাইন থিটা বুলি লিখি দিওঁ, কাৰণ টেনৰ উল্টাটো টেনটো যদি সাইন বাই কস হয় তেতিয়াহ'লে এইটো কস বাই সাইন হ'ব। আৰু এইটো হৈ গ'ল তোমাৰ কিমান 1 বাই সাইন থিটা। বুজি পাইছোঁ? এতিয়া এই গোটেইখিনিক তুমি লসাগু লোৱা, কি হ'ব? এই গোটেইখিনিক যদি মই লসাগু লওঁ তেতিয়াহ'লে তলতটো কস আহিব, কস থিটা আহিব, ওপৰত এইটোত আহিলে তোমাৰ কস থিটা প্লাছ এইটোত আহিলে তোমাৰ সাইন থিটা আহিলে ইয়াত আহিলে তোমাৰ সাইন থিটা, আৰু এইটোত আহিলে তোমাৰ কিমান +1। ঠিক আছে, ইয়াত এইখিনিও কৰি চাওঁ। এইখিনি কি হ'ব? এইখিনি হ'ব তোমাৰ তলত আমি যদি লসাগু লওঁ তেতিয়াহ'লে ইয়াত হ'ব তোমাৰ সাইন থিটা, ওপৰত ইয়াত আহি গ'ল তোমাৰ সাইন থিটা, প্লাছ এইটোত আহি গ'ল তোমাৰ কস থিটা, মাইনাছ এইটোত আহি গ'ল তোমাৰ 1। হয়নে? ঠিক আছে নে? চ' তাৰপিছতে এইটোতো দুইটা ইনটু হৈ আছে, তলতটো ইনটুৱে হৈ আছে নহয় জানো? গতিকে তলত আমি এইটো দিলে সাইন থিটা আৰু কস থিটাটোক একেলগে লিখি দিছোঁ। আৰু ওপৰত এটা কাম কৰা আছে, তুমি ভালকে মন কৰিলে তুমি এটা বস্তু চোৱা, এই কস থিটা প্লাছ সাইন থিটাটোক যদি মই এটা বুলি ধৰি লওঁ আৰু এইফালেও কস থিটা প্লাছ সাইন থিটা
এটা বুলি ধৰি লওঁ তেতিয়াহ'লে এইটো চোৱাচোন এ বুলি ধৰা এইটোক এ বুলি ধৰা এইটোকো এ বুলি ধৰিব লাগিব এইটো বি বুলি ধৰা তেতিয়াহ'লে এইটো বি হ'ব তেতিয়াহ'লে এ প্লাছ বি আৰু এ মাইনাছ বি ফৰ্মুলাটো সোমাইছেনে ইয়াত খেলি খাইছে সোমাব লাগিব এইবিলাক বুজি পাইছা তেতিয়াহে তুমি অংকবিলাক উলিয়াব পাৰিবা এ ইকুৱেল চিনবিলাক ভালকৈ দিবা তো এতিয়া এইটো হ'ল যেনিবা আমাৰ এ তেতিয়াহ'লে এইটো হৈ গ'ল আমাৰ কছ থিটা প্লাছ চাইন থিটা হোল স্কোৱাৰ মাইনাছ 1 স্কোৱাৰ হয়নে আৰু এইটো হৈ গ'ল তোমাৰ চাইন থিটা কছ থিটা বুজি পাইছানে এইখিনিলৈকে আচ্ছা মই এইফালে কৰিছোঁ দেই চোৱা এইটো এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলা হয়নে ঠিক আছে যদি হয় বুলি কৈছা তেতিয়াহ'লে আমি এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাটো এ স্কোৱাৰ প্লাছ 2 এ বি প্লাছ বি স্কোৱাৰ লিখো আৰু আমি এই ওৱানৰ জেগাত এই যে ওৱানটো যে লিখিছোঁ 1 স্কোৱাৰ লিখা বা 1 লিখা একেটা কথাই এই ওৱানৰ জেগাত জানো আমি কছ স্কোৱাৰ থিটা প্লাছ চাইন স্কোৱাৰ থিটা লিখিব পাৰিমনে পাৰিম গুড তেতিয়াহ'লে এইখিনিলৈকে বুজি পাইছোঁ কোনে বুজি পোৱা নাই ৰ'বা মই কৰি লওঁ তাৰপিছত মই বুজাই দি আছোঁ চোৱা কছ স্কোৱাৰ থিটা প্লাছ 2 কছ থিটা চাইন থিটা প্লাছ চাইন স্কোৱাৰ থিটা এই ব্ৰেকেটটো খুলি দিলে মাইনাছটো ভিতৰলৈ সোমাই গ'লে কছ স্কোৱাৰ থিটা মাইনাছ চাইন স্কোৱাৰ থিটা আৰু তলত আছে তোমাৰ চাইন থিটা কছ স্কোৱাৰ থিটাটোৱে মাইনাছ কছ স্কোৱাৰ থিটাটোৰ লগত কেঞ্চেল গ'ল প্লাছ চাইন স্কোৱাৰ থিটাটোৱে তোমাৰ মাইনাছ চাইন স্কোৱাৰ থিটাৰ লগত কেঞ্চেল গ'ল থাকি গ'ল কি তোমাৰ 2 কছ থিটা চাইন থিটা ডিভাইডেড বাই চাইন থিটা কছ থিটা এতিয়া এইখিনি চব বিন্দু তেতিয়াহ'লে কছৰ লগত কেঞ্চেল হ'ব চাইনৰ কেঞ্চেল হ'ব আৰু উত্তৰ ওলালে আমাৰ 2 আছেনে অপশ্যন হৈ গ'ল তোমাৰ চি বুজি পালা কি কৰিছোঁ তুমি ভালকে মন কৰা তুমি কি কৰিলা এইটো তুমি এনেকে এইডোখৰলৈকে তুমি বুজি পোৱা নাছিলা কিন্তু এইডোখৰ পৰা বুজিবলৈ চেষ্টা কৰিবা এইটোক আমি এ বুলি মানে এইটোক এ বুলি এইটোক আমি বি বুলি এইটোকো বি বুলি ধৰিলোঁ গতিকে এ প্লাছ বি আৰু এ মাইনাছ বি ফৰ্মুলাটো আমাৰ এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ হয় এ স্কোৱাৰ বি স্কোৱাৰ এ স্কোৱাৰটো আমাৰ কি হৈ আছে এতিয়া এইটোৰ ভিতৰত আমাৰ কছ থিটা প্লাছ চাইন থিটা হৈ আছে গতিকে সেইটো ফৰ্মুলাত ভাঙি দিয়া তুমি এ প্লাছ বি হোল স্কোৱাৰ ফৰ্মুলাটোত এতিয়া এইটো এ স্কোৱাৰ এইটো বি স্কোৱাৰ এইটো 2ab হৈ গ'ল আৰু এইফালে তুমি সেই 1টোৰ জেগাত তুমি লিখিছা কি চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা প্লাছ চাইন স্কোৱাৰ থিটা মানে তুমি 1 ইকুৱেল টু কিমান জানা তুমি কছ স্কোৱাৰ থিটা প্লাছ চাইন স্কোৱাৰ থিটা মানে 1 বুলি জানানে নাই জানা ন তেতিয়াহ'লে সেইটো পাতি দিলা তুমি আৰু পাতি দিয়াৰ পিছত ব্ৰেকেটটো খুলি দিলা মাইনাছটো সোমাই গ'ল আৰু বাকীখিনি কটাকটি কেনেকৈ গৈছে এবাৰ ভালকৈ চোৱা চ' এতিয়া এইটো ষ্টেপৰ পিছৰখিনি মই ওপৰত কৰিছোঁ কি কৰিছোঁ যে চেক স্কোৱাৰ এ ইকুৱেল টু কট স্কোৱাৰ এ প্লাছ 1 বাই কট স্কোৱাৰ এ তো এতিয়া চেক স্কোৱাৰৰ মানত যদি স্কোৱাৰটো আমি উঠাই দিবলৈ হয় তেতিয়াহ'লে ইয়াত হৈ যাব তোমাৰ ৰুট অভাৰ কি লিখিব লাগিব তোমাৰ কট স্কোৱাৰ এ প্লাছ 1 আৰু এইফালে হৈ যাব তোমাৰ কট স্কোৱাৰ এ আৰু চেক স্কোৱাৰ এ ইকুৱেল টু এতিয়া তোমাৰ ওপৰতটো তোমাৰ ৰুট অভাৰ থাকি যাব কিন্তু তলত তোমাৰ নাথাকিব কেলে নাথাকিব বুজি পাইছানে কাৰণ তলত তোমাৰ কট স্কোৱাৰ আছে স্কোৱাৰ ৰুট অভাৰ আঁতৰি যাব থাকিব কিমান তোমাৰ কট স্কোৱাৰ এ